90 দশকৰ পৰাই গছপুলি ৰোপণত ব্যস্ত গজেন শইকীয়া। 1.5 লাখ গছপুলি ৰোপণেৰে মুখ্যমন্ত্ৰীৰ বিশেষ বঁটা লাভ কৰে গজেন শইকীয়াই। উৰে জীৱন গছপুলিৰ লালন পালন গজেন শইকীয়াৰ। 90 দশকৰ পৰাই সমগ্ৰ জামুগুৰি অঞ্চলত একেধাৰে গছপুলি ৰোপণ কৰি প্ৰকৃতি প্ৰেমী ৰূপে পৰিচিত এগৰাকী ব্যক্তি হ'ল জামুগুৰি হাটৰ শলগুৰি গাঁৱৰ গজেন শইকীয়া। 1.5 লাখৰো অধিক গছপুলি ৰোপণ কৰি অসম চৰকাৰৰ বিশেষ বঁটা লাভ কৰিবলৈ সক্ষম হোৱা গজেন শইকীয়াই দিনটোৰ অধিকাংশ সময়েই ব্যস্ত থাকে তেওঁ ৰোপণ কৰা গছপুলিসমূহৰ লালন পালনত। আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত গজেন শইকীয়াই পুৱাই ঘৰৰ পৰা ওলাই বিভিন্ন প্ৰান্তত চাফাই অভিযান চলোৱাৰ লগতে গছপুলি ৰোপণ কৰে। এইদৰে গজেন শইকীয়াই 150 বছৰ গৰকা জামুগুৰি হাটৰ বৰভগীয়া মজলীয়া বিদ্যালয়ৰ চৌহদতো ছাত্ৰ-ছাত্ৰীৰে মিলি ৰোপণ কৰে কেইবাটাও মূল্যৱান গছপুলি। নদুৱাৰ পৰা পানশংকৰ প্ৰিয় ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। আমাৰ গেৰেকী চুক গাঁৱৰ একে গাতে লাগি থকা শলগুৰি ভেটখোৱা চুক গাঁৱৰ গজেন শইকীয়াদেৱ এজন প্ৰকৃতিপ্ৰেমী। তেখেতে আজি বহু বছৰ ধৰি গছপুলি ৰোপণ কৰি আহিছে। আজি ৰাতিপুৱা 7টা বজাৰ পৰা তেখেতে গছপুলি ৰোপণ কৰি আহি বৰভগীয়া মজলীয়া বিদ্যালয় আমাৰ চৌহদৰ ওচৰত উপস্থিত হৈছেহি আৰু ইয়াত আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক, শিক্ষয়িত্ৰী সকলোৱে সহযোগ কৰিছে। আৰু এই গছপুলি ৰোপণ কৰাৰ কাৰণে তেখেতক অসমৰ মুখ্যমন্ত্ৰী প্ৰাক্তন সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তেখেতক পুৰস্কৃত কৰিছিল। আমাৰ বৰ্তমানৰ নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা দেৱেও তেখেতক এই যথেষ্ট গছপুলি যোগান ধৰিছিলে যাতে তেখেতে গছপুলি ৰুই থাকিব পাৰে। আৰু আমি গজেন শইকীয়াদেৱৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু যাতে তেখেতে ভৱিষ্যতেও এনেদৰে গছপুলি ৰোপণ কৰি থাকিব পাৰে। ধন্যবাদ। আজি বৰভগীয়া মজলীয়া MV স্কুলৰ এখন অতি পুৰণা MV স্কুল। এই স্কুলত আজি বৃক্ষৰোপণ কৰিবলৈ আমি ওলাইছোঁ। শ্ৰদ্ধাৰ বৰভগীয়া মজলীয়া স্কুলৰ প্ৰধান শিক্ষক সমিতিয়ে সমূহ শিক্ষকসকল, ছাত্ৰ-ছাত্ৰীসকল সকলোলৈকে মই আন্তৰিক শ্ৰদ্ধা জনাই আজি বিশ্বদেশ বৃক্ষৰোপণৰ আয়োজনৰ কাম ৰাতিপুৱা 7টামান বজাৰ পৰা আহি গেৰেকী বৰভগীয়া মজলীয়া স্কুলত উপস্থিত হৈছোঁ। সমূহ শিক্ষক ছাত্ৰই মোক যথেষ্ট সহায় কৰিছে আৰু তেখেতসকললৈ মই আন্তৰিক শ্ৰদ্ধা আৰু সেৱা যাচিছোঁ। আজিৰ পৰা 90 চনৰ পৰা আজি 36 বছৰ একেৰাহে পুৱা কণ্টিনিউ মই গছপুলি নুৰুলে থাকিব নোৱাৰোঁ। গছপুলি ৰুই আহি আছোঁ। এতিয়া প্ৰায়খিনি গুটি সিঁচা গছো মই সৃষ্টি কৰিছোঁ। প্ৰায় 1.5 লাখৰ অধিক মোৰ গছ হৈছে বুলি মোৰ ধাৰণা হয়। গতিকে গছ আমাক কিয় লাগে সকলোৱে জানে, মই বহলকৈ ক'ব নিবিচাৰোঁ। এতিয়া বৰ্তমান যুগত গছৰ সংখ্যা কমি আহিছে। আমি খাই বৈ জীয়াই আছোঁ, কিন্তু এটা বস্তু আমি নেখালে আমি 5 মিনিটৰ ভিতৰতে মৰি যাম। সেইটোৱে হ'ল অক্সিজেন। এই অক্সিজেনটো আমাক গছে দিছে। আমাক অসমৰ ৰাইজে যাতে গছৰ ওপৰত নিৰ্ভৰ কৰক। গছ জীয়াই থাকিলে মানুহ জীয়াই থাকিব আৰু মানুহ জীয়াই থাকিলেহে পৃথিৱীখন থাকিব। গতিকে মই সকলোলৈকে আদৰণি জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। গছ মই ৰুই অহাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মোক মৰম যাচিছে। ধন্যবাদ। আজি দিনটোত মই তেখেতলৈ শ্ৰদ্ধা যাচিছোঁ আৰু সন্মানীয় আমাৰ নদুৱাৰ বিধায়ক মহোদয়েও মোক যোৱা বছৰ প্ৰায় 300 পুলি মোক ৰুবলৈ দিছে। মই তেখেতলৈ আজিৰ দিনটোত শ্ৰদ্ধা যাচিছোঁ। এনেকৈ আমি সকলোৱে কৰিব লাগিব, নহ'লে আমি জীয়াই থাকিবলৈ আমাৰ বৰ সমস্যাত সন্মুখীন হৈছোঁ। গতিকে মই সমূহ ৰাইজক শ্ৰদ্ধাৰ সকলোৰে ঘৰত বছৰেকত 5টা হ'লেও ৰুৱক, তেতিয়াহে আমি বাচি থাকিম।